জয় জয় সদা শিৱ নাম ললা অগ্নিনাভ জয় জয় সদা শিৱ নাম ললা অগ্নিনাভ প্ৰথম দুবাৰ হৈছিলে তাৰপিছতে আমি মানে বহুতখিনি বাধা বিঘিনি আমি আশা বাদেই দিছিলোঁ কিন্তু এদিন মোবাইল খুচৰি থাকোঁতে তেতিয়া মানে দুদিনমান পোষ্ট দেখিছোঁ যে অগ্নিনাভ শিৱ মন্দিৰত লাইভ দি আছে সকলোৱে মানে কমেণ্ট দিয়ে মোৰ কমেণ্ট কৰিবলৈ লাগে কমেণ্ট কৰি মোৰ খুচৰি কণ্টেক্ট নম্বৰ বিচাৰি মই সবিশেষ মানে তাৰ পৰা জানি মই অনলাইনত যি মানে লাইভ দিয়ে সেই লাইভত ৰাজহুৱা মন্দিৰ সেৱা লৈ মোৰ সন্তান প্ৰাপ্তি হ'লগৈ এতিয়া কিন্তু মোৰ সন্তান প্ৰাপ্ত হোৱাৰ পিছতো বহুতখিনি বাধা 3 মাহতো মোৰ সেই আগৰ একে অৱস্থা তাৰপিছতে ইয়াত যেতিয়া অনলাইন চৰাই আগবঢ়ালোঁ তেতিয়া মোৰ মানে ভাল খবৰ পালোঁ তাৰপিছতো মোৰ জন্ম হোৱা দিনলৈকে মানে সমস্যাই দৰকাৰ নিদিলে জন্ম হোৱাৰ দিনাখন মানে বহুতখিনি বাধা লাগিলে তাৰপিছতে যেতিয়া জন্ম হ'ল মোৰ মানে 8 মাহত সোমাইছিলেহে তাৰপিছত জন্ম হৈছে যেতিয়া ডক্টৰে কৈছে যে ভৰি এখন বেয়া মই ইমানেই দুখ লাগিছে মোৰ মানে যেতিয়া কাণেৰে শুনি আছোঁ যে ৱেটটো কম কেজি 400 গ্ৰাম তাৰপিছতে কৈছে কোনো মানে ৰিক্স ল'ব বিচৰা নাই তথাপিও আমি চেষ্টা কৰিছোঁ ভৰি এখন কিন্তু মই সেইখন সময়ত মই ইমানেই মই ভাগি পৰিছিলোঁ তথাপিও মই মানে ক'বলৈ ভাষা নাই মই কেনেকুৱা লাগিছে মোৰ বাবাকে স্মৰণ কৰি আছোঁ মই যেতিয়া মেডিকেল যাওঁ অকল বাবাকে স্মৰণ কৰোঁ মোবাইলত ভালকৈ পাতি সকলোকে মোৰ বাবা ইয়াত যেতিয়া সন্তানৰ ফটো